লখিমপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি মঙলবাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰটো মুকলি কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু সাংসদ প্ৰদান বৰুৱা বিধায়ক মানৱ ডেকা অমিয় কুমাৰ ভূঞা ভুৱন গাম আদিৰ লগতে ৰেড ফ্লাইট ট্ৰেইনিং একাডেমীৰ শীৰ্ষ বিষয়াবৰ্গ ৰেড ফ্লাইট ট্ৰেইনিং একাডেমীয়ে পৰিচালনা কৰিব এই প্ৰশিক্ষণ কেন্দ্ৰটো প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত আৰম্ভ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটো ফ্লেগ অফ কৰি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী সাংসদ তথা বিধায়কসকলে কেন্দ্ৰটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিনে উত্তৰ পূবৰ বিকাশৰ হকে কাম কৰিছে বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিমান পৰিবহণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহক উল্লেখ কৰাৰ লগতে লখিমপুৰ বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰত দৰিদ্ৰ পৰিয়ালৰ বাবে 10খন আসন সংৰক্ষণ কৰি বিনামূলীয়া শিক্ষা দিয়াৰ কথা ঘোষণা কৰে विमान भी हम लोग उत्तर पूर्वी असम में और बाकी प्रदेशों में हम लोग लेके आ पाएँ। कृषि उड़ान में भी हमारी प्राथमिकता है और उसमें असम एक नेतृत्व कर रही है। असम के किंग चिलीज़ देश विदेश के कोने कोने तक पहुंच रहे हैं। असम के बर्मीज़ ग्रेप्स अंगूर भी देश के कोने कोने तक पहुंच रहे हैं। हमारे संतरे भी उत्तर पूर्वी राज्यों से विश्व के कोने कोने तक पहुंच रहे हैं। तो सर्वांगीण विकास का जो सपना है प्रधानमंत्री नरेंद्र मोदी जी का, पूर्वोदय का जो लक्ष्य है प्रधानमंत्री नरेंद्र मोदी जी का, उस पूर्वोदय की लक्ष्य की प्राप्ति हमारे मुख्यमंत्री हेमंता जी और हम दोनों संकल्पित हैं नागर विमानन क्षेत्र में कि उसे संकल्पित रूप से साकार करके ही हम लोग चैन की सांस लेंगे। बहुत बहुत धन्यवाद। অনুষ্ঠানত কিৰণ ৰিজিজু ডাঙৰীয়া উপস্থিত আছিল আপোনালোক সকলোৱে জানে যে উত্তৰ পূৰ্বৰ এই যি বিকাশৰ যাত্ৰা সেই বিকাশৰ যাত্ৰাত কিৰণ ৰিজিজু ডাঙৰীয়াৰ এটা বহুত উল্লেখযোগ্য বৰঙণি আছে মই তেখেতক আৰু জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক আজিৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অভিনন্দন জনাইছোঁ আৰু এই পাইলট একাডেমি যাতে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ ল'ৰা ছোৱালী পঢ়িব পাৰে তাতে অন্তত কমেও 10টা সিট অসম চৰকাৰে বিনামূলীয়াকৈ যাতে ল'ৰা ছোৱালী পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰি দিব শিলচৰতো আমি এখন নতুন গ্ৰীণফিল্ড এয়াৰপোৰ্টৰ বাবে মাটি অধিগ্ৰহণ কৰিছোঁ ৰাইজে সহযোগ কৰিছে তাকো আমি বিমান পৰিবহণ বিভাগক আমি গতাই দিম আৰু তাৰ লগতে ডিব্ৰুগড় বিমানবন্দৰৰ এক্সপানশ্যনৰ বাবেও ল্যান্ড একুইজিশ্যনৰ প্ৰক্ৰিয়া চলি আছে এই গোটেই কামবিলাক অহা 2-3 বছৰ ভিতৰত হৈ গ'লে বিমান পৰিবহণৰ ক্ষেত্ৰত আমি বহুদূৰ আগুৱাই যাব পাৰিম তেওঁ সিন্ধিয়া ডাঙৰীয়াই এভিয়েশ্যন টাৰ্বাইন ফুয়েলত থকা ভেটো হ্ৰাস কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে যাতে কানেক্টিভিটি বাঢ়ে নতুন বিমান অসমলৈ আহে সেই দিশতো ৰাজ্য চৰকাৰে চিন্তা কৰিব উড়ান আঁচনিৰ অধীনত যিকেইটা বিমানবন্দৰ অসমৰ লখিমপুৰকে ধৰি যিকেইটা অন্তৰ্ভুক্ত হৈ থকা নাই সেইকেইটাকো মই উড়ান আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক আগ্ৰহ কৰিছোঁ অনুৰোধ কৰিছোঁ অসমবাসীৰ কাৰণে এটা অতি গৌৰৱৰ মুহূৰ্ত উত্তৰ পূব ভাৰতৰ প্ৰথম ফ্লাইং একাডেমি য'ত এজন ল'ৰা বা যুৱকে গ্ৰাউণ্ড ট্ৰেইনিঙৰ পৰা ফ্লাইং ট্ৰেইনিঙলৈকে সম্পূৰ্ণ পাই লাইচেন্স লৈ ওলাই আহিব পাৰে তেনেকুৱা এণ্ড টু এণ্ড ফ্লাইং একাডেমি এখন আজি আমাৰ লীলাবাৰীত স্থাপন হ'ল ই আমাৰ বাবে অত্যন্ত সৌভাগ্যৰ কথা জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই ইতিমধ্যে আত্মনিৰ্ভৰশীল ভাৰতৰ আঁচনিৰ অধীনত হিন্দুস্তান এৰোনটিক্স লিমিটেডে নিৰ্মাণ কৰা নতুন ডনিয়াৰ বিমান সেৱাও অসম অৰুণাচলত প্ৰয়োগৰ বিষয়ে আপোনালোকৰ আগত উল্লেখ কৰিছে হলঙিৰ এয়াৰপোৰ্টৰ দ্ৰুতগতিত নিৰ্মাণ হৈছে আৰু অসমৰো ৰূপসী বিমানবন্দৰ ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু যথেষ্ট সফলতাৰে ৰূপসী বিমানবন্দৰ চলিছে লখিমপুৰ ডিব্ৰুগড় যোৰহাট এই তিনিওখন বিমানবন্দৰক সম্প্ৰসাৰণৰ বাবে অসম চৰকাৰে মাটি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিছে আৰু 10 মে তাৰিখে
আমি এই মাটি আমাৰ চিভিল এভিয়েশ্যন বিভাগক গতাই দিম যাতে তেওঁলোকে কাম হাতত ল'ব পাৰে। ঠিক जनवरी को अगरतला में प्रधानमंत्री जी ने 440 करोड़ रुपए का नया टर्मिनल बिल्डिंग का उद्घाटन किया था त्रिपुरा में। होलोंगी की एयरपोर्ट जल्द से जल्द अगले 3-4 महीने में अरुणाचल में तैयार हो जाएगी। पासीघाट में भी 5-10 करोड़ रुपए का निवेश किया जा रहा है। इम्फाल में नया ग्रीनफील्ड एयरपोर्ट और उसका विस्तारीकरण 500 करोड़ रुपए का किया जा रहा है। तेज़ू में करीब 70 करोड़ का निवेश वहाँ के एयरपोर्ट में किया जा रहा है। और वैसे ही असम में जहाँ हमारे पास 4 एयरपोर्ट्स थे, वहीं रूपसी, उसी के साथ लीलाबरी और तेज़पुर 3 नए एयरपोर्ट्स की शुरुआत भी हुई है। इस समर स्केड्यूल में हम लोगों ने डिब्रूगढ़ को वाराणसी के साथ और 2-3 और क्षेत्रों के साथ हमने जोड़ा है। हमारी कोशिश होगी कि अंतर्राष्ट्रीय उड़ान के आधार पे भी हम लोग गुवाहाटी को अनेक देशों के राजधानियों के साथ हम जोड़ें। मेरा सौभाग्य है कि इस भूमि में प्रणाम करने का मुझे मौका मिला है। आज प्रथम चरण में इतिहास में पहली बार आत्मनिर्भर भारत की सोच विचारधारा के आधार पर भारत का हिंदुस्तान एरोनॉटिक्स लिमिटेड के द्वारा बनाया गया डॉर्नियर 228 के द्वारा डिब्रूगढ़ से पासीघाट, पासीघाट से लीलाबारी, लीलाबारी से पासीघाट, पासीघाट से डिब्रूगढ़, इस फ्लाइट की शुरुआत आज हमने की है। पहले चरण में हम लोग पासीघाट, तेज़ू और ज़ीरो को जोड़ने जा रहे हैं और दूसरे चरण में मेचका, विजयनगर और टूटलिंग को हम जोड़ने जा रहे हैं। तो पूर्ण अरुणाचल प्रदेश के 6 इलाकों को हम लोग जोड़ने जा रहे हैं असम के साथ और बाकी देश के साथ।